তাৰে বেচিছত আমি এটা অপাৰেশ্যন লঞ্চ কৰিলোঁ। লঞ্চ কৰি IC মহাভৈৰৱ মই আৰু আমাৰ টীম এটাই লিড কৰি কিনে লৈ গ'লোঁ। লৈ যাই কিনে আমি তেজপুৰ মেটাৰ্নিটি হস্পিটেল যিখন আছে চিভিল হস্পিটেল তাৰে ওচৰত আমি ট্ৰেপ কৰি কিনে দুজন ল'ৰা ধৰা হ'ল। এটাৰ নাম আনাৰুল আৰু এজনৰ নাম আপোনাৰ শ্বৰিফুল। তেখেতসকলৰ হাতৰ পৰা আমি এটা .22 পিষ্টল, দুখন মাস্ক, ফেচ মাস্ক আৰু দুখন বাইক চিজ কৰিলোঁ। পিছত গম পোৱা গ'ল যে তেখেতসকলে এটা ৰবাৰীৰ প্লেন কৰি কিনে এইটো জেগাত বাহৰ পাতি আছিলে। তো বাকী ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে। এমুনিশ্যন আমি পোৱা নাই এতিয়ালৈকে। এইটো ৰাতি 12:30 বজাত। ইনভেষ্টিগেশ্যন চলি আছে, এতিয়া গোটেইখিনি খুলি ক'ব পৰা অৱস্থাত নাই। .22 পিষ্টল, .22 পিষ্টল। সজীৱ গুলি পোৱা নাই, সজীৱ গুলি তেখেতৰ হাতত পোৱা নাই, কিন্তু পিষ্টলটো মানে ফায়াৰ কৰিলে ফায়াৰ হয়। তেনেকুৱাই ধৰক। এটাৰ নাম শ্বৰিফুল, এটাৰ নাম আনাৰুল। শ্বৰিফুলৰ ঘৰ ভচুৱা চাপৰি, আনাৰুলৰ ঘৰ জোৰগড়, নওদুৱাৰ সমষ্টি। আনাৰুল আৰু শ্বৰিফুল আছে, মাস্ক পোৱা গৈছে দুখন তেখেতৰ হাতৰ পৰা। তাৰে বেচিছত আমি এটা অপাৰেশ্যন লঞ্চ কৰিলোঁ। লঞ্চ কৰি IC মহাভৈৰৱ মই আৰু আমাৰ টীম এটাই লিড কৰি কিনে লৈ গ'লোঁ। লৈ যাই কিনে আমি তেজপুৰ মেটাৰ্নিটি হস্পিটেল যিখন আছে চিভিল হস্পিটেল তাৰে ওচৰত আমি ট্ৰেপ কৰি কিনে দুজন ল'ৰা ধৰা হ'ল। এটাৰ নাম আনাৰুল আৰু এজনৰ নাম আপোনাৰ শ্বৰিফুল। তেখেতসকলৰ হাতৰ পৰা আমি এটা .22 পিষ্টল, দুখন মাস্ক, ফেচ মাস্ক আৰু দুখন বাইক চিজ কৰিলোঁ। পিছত গম পোৱা গ'ল যে তেখেতসকলে এটা ৰবাৰীৰ প্লেন কৰি কিনে এইটো জেগাত বাহৰ পাতি আছিলে। তো বাকী ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে। এমুনিশ্যন আমি পোৱা নাই এতিয়ালৈকে। এইটো ৰাতি 12:30 বজাত। ইনভেষ্টিগেশ্যন চলি আছে, এতিয়া গোটেইখিনি খুলি ক'ব পৰা অৱস্থাত নাই। .22 পিষ্টল, .22 পিষ্টল। সজীৱ গুলি পোৱা নাই, সজীৱ গুলি তেখেতৰ হাতত পোৱা নাই, কিন্তু পিষ্টলটো মানে ফায়াৰ কৰিলে ফায়াৰ হয়। তেনেকুৱাই ধৰক। এটাৰ নাম শ্বৰিফুল, এটাৰ নাম আনাৰুল। শ্বৰিফুলৰ ঘৰ ভচুৱা চাপৰি, আনাৰুলৰ ঘৰ জোৰগড়, নওদুৱাৰ সমষ্টি। আনাৰুল আৰু শ্বৰিফুল আছে, মাস্ক পোৱা গৈছে দুখন তেখেতৰ হাতৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।